নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি নহয় বিটিচিৰ পৰিষদীয় সমষ্টি কিন্তু বৃদ্ধি পাব বিটিচিৰ 8টা পৰিষদীয় সমষ্টিৰ পৰিসৰ তালিকাত হৰিসিঙা বাগানপাৰা সমষ্টিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৰৌতা কালেংদুৱাৰ ধনশ্ৰী মুদৈবাৰীও আছে তালিকাত নাম আছে পাঁচনৈ চেৰফাং গৈবাৰী সমষ্টিৰো 8টা পৰিষদীয় সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব 81খনকৈ গাঁও ইয়াৰ বাবে শীঘ্ৰেই নিৰ্ধাৰণ হ'ব পৰিষদীয় সমষ্টিৰ সীমা ইয়াক লৈ সকলোৱে দাখিল কৰিব পাৰিব উজৰ আপত্তি তথা পৰামৰ্শ দাখিলৰ অন্তিম দিন হৈছে 13 জুন 16 জুনৰ ভিতৰত জিলা আয়ুক্তই দাখিল কৰিব লাগিব ইয়াৰ সবিশেষ ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে পূৰ্বে এই 81খন গাঁও আছিল বিশ্বনাথ শোণিতপুৰ নলবাৰী দৰং জিলাৰ অন্তৰ্ভুক্ত এতিয়া এই গাঁওসমূহৰ 10খন অন্তৰ্ভুক্ত হৈছে তামুলপুৰ জিলাত ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে 71খন গাঁও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ